আমাৰ ৰিমিজিমি ঘৰৰ পৰা পত্তাফাতালৈ যোৱাৰ কোনো ৰাস্তা নাছিল। সেইখন ৰাস্তা চিটলাৰ সুকুমাৰ দেৱনাথ ডাঙৰীয়াই তেখেতে নিজৰ টকাৰে এই ৰাস্তাখন বনাই আছে। আমাৰ বহুদিনৰ পুৰণি সমস্যা এইটো। এই ৰাস্তাখন হ'লে আমাৰ এই পুৰণি সমস্যাবোৰ দূৰ হ'ব, মানুহে পত্তাফাতা অহা যোৱাৰ সুবিধা হ'ব। সেইকাৰণে আমাৰ সুকুমাৰ দেৱনাথে আমাৰ এই ৰাস্তাখন ৰাইজৰ সুবিধাৰ বাবে বনাই দিছে। আমাৰ এই অঞ্চলৰ সুকুমাৰ দেৱনাথ যে আছে, সুকুমাৰ দেৱনাথ নিজৰ টকাৰে এই ৰাস্তাখিনি বনাই আছে। আৰু এই ৰাস্তাখিনি আমাৰ ৰিমিজিমি ঘোপৰ বিশেষ প্ৰয়োজনীয় ৰাস্তা হয়। ৰিমিজিমি ঘোপ আছে, এইফালে চিটলাৰ ঘোপ আছে, শালবাৰী আছে, যিখিনি মানুহ এইখিনি ৰাস্তাতে আপ ডাউন কৰে। কিন্তু ইয়াৰ আগত বহুতজনকে কৈছোঁ, কোনোবাই কৰা নাই ৰাস্তাখিনি। সুকুমাৰ দেৱনাথ নিজৰ টকাৰে এইখন ৰাস্তা বনাই দি আছে, যিখন ৰাস্তা নেকি কোনো চৰকাৰে কৰা নাই আৰু ৰাস্তাটোৰ কোনো চিন ছবি নাছিল। এইখন ৰাস্তা নিজৰে টকাৰে বনাই আছে। আমিও ৰাইজ আছোঁ হাততে একলগতে বনাই আছোঁ আৰু কি। সুকুমাৰ দেৱনাথক আপুনি কি ক'ব? সুকুমাৰ দেৱনাথক আমি কৈ আছোঁ, আমাৰ ৰাইজৰ পৰা অশেষ ধন্যবাদ আৰু কি। মানে সেই সন্মানীয় ব্যক্তিজনে আমাৰ ৰাইজৰ বহুতে উপকাৰ কৰিছে আৰু কৰি আছে। আৰু আমাৰ প্ৰত্যেকখন গাঁৱৰে মছজিদৰ বাউণ্ডাৰী বনাই দিয়া আছে। আমাৰ গাঁৱত 2খন মছজিদ আছে, সেই মছজিদ 2খনৰ বাউণ্ডাৰী বনাই দিয়া আছে। আজি ঈদ পৰিছে আৰু বেলেগ বেলেগ জেগাত বহুত কাম কৰি আছে। বিশেষ কৰি স্কুল যেতিয়া যাতায়াতৰ ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকৰ ছাত্ৰৰ বহুত কষ্ট হয়। এই ৰাস্তাখিনি বনাই দিলে সুকুমাৰ দেৱনাথে বহুত ভাল কাম কৰিব। মই সুকুমাৰ দেৱনাথক ধন্যবাদ জ্ঞাপন কৰিলোঁ এই ৰাস্তাখিনি।